চৰকাৰী লেট্ৰিনত চেক কৰাৰ বাবে আপোনালোকে প্ৰথমত ক্ৰম ব্ৰাউজাৰত বা গুগলত চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰিব লাগিব SBM লিখিব লাগিব, লিখি চাৰ্চ কৰিব লাগিব। তাৰপিছত লগইনত ক্লিক কৰিব লাগিব। লগইনত ক্লিক কৰাৰ পিছত ইয়াত আমাৰ নিজৰ মোবাইল নাম্বাৰটো ইয়াত বহাব লাগিব। ইয়াত এণ্টাৰ মোবাইল নাম্বাৰ, তো মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰাৰ পিছত গেট OTP, যিটো গেট OTP আছে সেই গেট OTPত ক্লিক কৰিব লাগিব। মোবাইল নম্বৰটো বহাই লওঁ, তাৰপিছত গেট OTP অহাৰ পিছত তলত OTPটো আমাৰ ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ OTPৰ তাতে OTP আমাৰ দিব লাগিব। OTP দিয়াৰ পিছত তাৰপিছত আমাৰ তলত কেপচা কোড আছে, যিটো কেপচা কোড সেইটো তলত এণ্টাৰ চিকিউৰিটি কোড তাত বহাব লাগিব। তো চিকিউৰিটি কোড বহাৰ পিছত তাত আমাৰ চিকিউৰিটি কোড যিটো আছে সেইটো বহাৰ পিছত সাইন ইনত ক্লিক কৰিব লাগিব। তো ইয়াত কেপচা চিকিউৰিটি কোড বহোৱা হ'ল। তাৰপিছত সাইন ইনত ক্লিক কৰাৰ পিছত ইয়াত আমাৰ পেজটো খোল খাব। আমাৰ যিটো লেট্ৰিনৰ যিটো এপ্লিকেশ্যন আগতে কৰা হৈছিল সেইটো আমাৰ ইয়াতে ষ্টেটাছ চেক কৰিব পাৰিম ইয়াতে। তো ইয়াত আমাৰ দুটা ষ্টেটাছ আছে, দুটা লেট্ৰিন এপ্লাই কৰা হৈছিলে। তো আমি প্ৰত্যেকটো ষ্টেটাছ চেক কৰি চাব পাৰিম ইয়াতে। তো ষ্টেটাছ চেক কৰি চালে আমি কোনদিনা এপ্লাই কৰিছিলোঁ তাতে ডেটটো দিয়া থাকিব। যদি একচেপ্ট হৈছে তেতিয়াহ'লে এইটো ওলাই আহিব।